এখন ঘৰত থকা এনেকুৱা কেইটামান বস্তু যিকেইটা বস্তুৰ কথা মানে কিয় ইমান হেৰাই এই কথাটো ডাঙৰ ডাঙৰ গৱেষকেও মানে গৱেষণা কৰি উলিয়াব পৰা নাই। তেনেকুৱা প্ৰথম বস্তুটোৱে হৈছে চামুচ। আপুনি ঘৰলৈ যিমানেই চামুচ আনি নথওক কিয় আলহী অহাৰ সময়ত আপুনি বিচাৰি হাবাথুৰি খাবই লাগিব। দ্বিতীয় বস্তুটো হৈছে ক্লিপ। এই কাপোৰ মেলা ক্লিপবিলাক যে আপুনি কাপোৰ মেলা ক্লিপ যিমানেই দৰ্জনে ঘৰলৈ নানক কিয় প্ৰত্যেকবাৰ কাপোৰ মানে মেলোঁতে এডাল নহয় এডাল ক্লিপ হেৰাবই। আন কেইটামান এনেকুৱা বস্তু যিকেইটা বস্তু আমাৰ ঘৰত থাকে প্ৰত্যেকখন ঘৰতে আৰু সেইকেইটা বস্তু মানে নেহেৰাওক বুলি আপুনি মানে যিমানেই সযতনে নথওক কিয় সেই বস্তুকেইটা মানে আপুনি বিচৰাৰ সময়ত নাপায়। প্ৰথমটো হৈছে ৰিম'ট। আপুনি ৰিম'টটো যিমানেই সাৱধানে নথওক কিয় টিভি চোৱাৰ সময়ত আপুনি বিচাৰি মানে হাবাথুৰি খাবই লাগিব। আন এটা বস্তু হৈছে এই টেপ যে মাৰে সেই টেপটো আপুনি যিমানেই ভালকৈ নথওক কিয় কিবা এটা যদি লগাবলৈ হয় আপুনি মানে বিচাৰি ফুৰিব লাগিব মানে এই টেপটো ক'ত গ'ল কোনোবাই দেখিছিলি নেকি। 3 নম্বৰ বস্তুটো হৈছে কেঁচি। চুলি কটাৰ সময়ত বা কাপোৰ কটাৰ সময়ত আপুনি যিমানেই ভাল জেগাত নথওক কিয় কেঁচিখন বিচাৰিবই লাগিব। আৰু এডাল হৈছে নেইল কাটাৰ। আপুনি নখ কাটি যিমানেই ভাল জেগাত নথওক কিয় ক'ৰবাত ওলোমাই থওক ক'ত থ'লে মুঠতে আপুনি পাহৰি যাব আৰু বিচাৰিবই লাগিব নখ কটাৰ সময়ত। আৰু এটা হৈছে এই পিংটো এই পিনটো মানে যিমানেই ভাল জেগাত নথওক কিয় যিমানেই জুম বান্ধি ক'ৰবাত লগাই নথওক কিয় যেতিয়া ক'ৰবালৈ আপুনি ফুৰিবলৈ মানে সাজি কাচি ওলাব আপুনি মানে চাদৰখন ল'ব তাৰ